নমস্কাৰ সকলোলৈকে ষ্টাডি ইকিউ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি অসমৰ শিক্ষক নিযুক্তি সম্পৰ্কে কিছু ইম্পৰ্টেন্ট কথা ক'বলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছো। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। পোন প্ৰথমতে মই জনাব বিচাৰিছো চেন্ট্ৰেল টেট যেটো হ'বলৈ গৈ আছে আৰু যিসকলে দিম বুলি ভাবিছে যেহেতু অনলাইন এপ্লিকেশনৰ ডেট ইতিমধ্যে আহি গৈছে। অনলাইন এপ্লিকেশনৰ ডেট ইতিমধ্যে মই জনাইছিলো যে 27 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু 18 ডিসেম্বৰলৈকে চলিব অনলাইন এপ্লিকেশন। যিসকলে দিম বুলি ভাবি আছে তেওঁলোকে অনলাইন সোনকালে এপ্লাই কৰক যাতে ওচৰৰ চেণ্টাৰত পায় আপোনালোকে অসমৰ চেণ্টাৰতে আপোনালোকে পৰীক্ষা দিবলৈ পায়। আৰু লাষ্ট ডেট ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশন 18 ডিসেম্বৰ 2025 বিফৰ 11:59 PM। 18 ডিসেম্বৰ লাষ্ট ডেট আপোনালোকে অনলাইন এপ্লাই কৰক আৰু প্ৰিপাৰেচন ধুনীয়াকৈ কৰক। আৰু লাষ্ট ডেট ফৰ সাবমিশন অফ ফি 18 ডিসেম্বৰ 2025 বিফৰ 11:59 PM। ডেট অফ এক্সামিনেশ্যন 8 ফেব্ৰুৱাৰী 2026। এতিয়া 8 ফেব্ৰুৱাৰীত এক্সাম হ'ব। যিসকলে ইতিমধ্যে শিক্ষক হিচাপে নিযুক্ত হৈ আছে, যিসকলে ইতিমধ্যে অসমৰ স্কুলত পঢ়াই আছে, শিক্ষক হিচাপে নিযুক্তি পাইছে কিন্তু আপোনালোকে টিচাৰ্ছ এলিজিবিলিটি টেষ্ট পাছ কৰা নাই, তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এই পৰীক্ষাটো পঢ়িবলৈ অন্তত চেষ্টা কৰক। উত্তীৰ্ণ হওক বা নহওক অন্তত গম পাব সিলেবাছখনত কি আছে। আৰু নেক্সট যেতিয়া আসাম টেট হ'ব আপোনালোকে পৰীক্ষাটোত ভালকৈ বহিব পাৰিব। চেন্ট্ৰেল টেট যেটো আপোনালোকৰ অভিজ্ঞতা আছে আৰু চাকৰি কৰিবলৈ বহুত দিন আছে, গতিকে আপোনালোকে এই পৰীক্ষাটোত বহাটো বা পৰীক্ষাত উত্তীৰ্ণ হোৱাটো খুবেই ইম্পৰ্টেণ্ট। যেটো শিক্ষামন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে জনাইছে যে যিসকলে কোৱালিফাই নকৰিব টেট বা বিএড বা ডিএলএড তেওঁলোকক টিউটৰ হিচাপে অভিহিত কৰিব। শিক্ষাৰ অধিকাৰ আইন 2009 চনত পাছ হোৱাৰ পাছত 2010 চনত এনচিটিৰ বিশেষ নটিফিকেশন বাহিৰ হৈছে যে টেট ডিএলএড নহলে কোনো শিক্ষক হ'ব নোৱাৰে। আৰু শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা ওলাইছে যে টেটটো বাধ্যতামূলক। এতেকে আমাৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ জৰিয়তে যিটো নিযুক্তি, এই নিযুক্তিত যিসকল কৰ্মৰত শিক্ষক তেওঁলোকৰ টেট নাই ডিএলএড নাই, তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিবই নোৱাৰো। এতেকে তেওঁলোকক টিউটৰ বুলি এটা শব্দ সৃষ্টি কৰি তেওঁলোকক নিযুক্তি দিয়া হল কণ্ডিশ্যন এটা লৈ পেলাই, আশা এটা লৈ পেলাই যে তেওঁলোকে 5 বছৰৰ ভিতৰত এই টেট ডিএলএড আয়ত্ত কৰিব। কিন্তু 5 বছৰৰ ভিতৰত তেওঁলোকে টেট ডিএলএড যদি আয়ত্ত নকৰে তেতিয়াহ'লে তেওঁলোক টিউটৰ হিচাপে থাকি যাব ফিক্স পেড, আৰু যদি আয়ত্ত কৰে তেওঁলোকে টিচাৰলৈ তেওঁলোকক উন্নীত কৰা। এই বছৰ আমি এটা এমেণ্ডমেণ্ট আনিছো যে এই 5 বছৰৰ সময়সীমাটো আমি আৰু 2 বছৰৰ কাৰণে বৃদ্ধি কৰি দিছো। যিসকল আমাৰ টিউটৰ হৈ আছে তেওঁলোকে যদি 2 বছৰৰ ভিতৰত তেওঁলোকে টেট ডিএলএড আয়ত্ত কৰিব পাৰে আমি তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীত কৰিম। আৰু বহু সংখ্যকক ইতিমধ্যে আমি শিক্ষকলৈ আমি উন্নীত কৰিছোৱেই। মহাবিদ্যালয়ৰ যি প্ৰবক্তা আছে প্ৰবক্তাসকলৰ ক্ষেত্ৰতো ইউজিচিৰ গাইডলাইন মতে তেওঁলোকৰ নেট স্লেট থাকিবই লাগিব। আৰু নেট স্লেটটো যদি তেওঁলোকে 5 বছৰৰ ভিতৰত আয়ত্ত কৰে, এই প্ৰফেচনেল কোৱালিফিকেশ্যন যদি তেওঁলোকে আয়ত্ত কৰে তেওঁলোকক আমি এছিষ্টেণ্ট প্ৰফেচৰলৈ আমি উন্নীত কৰিম। এতেকে এই দফাটো এই বছৰো প্ৰযোজ্য হ'ব। এই সংশোধিত আইনৰ অধীনত যিসকল নতুনকৈ প্ৰভিন্সিয়েলাইজ হ'ব, সেই প্ৰভিন্সিয়েলাইজ হোৱা ব্যক্তি বা শিক্ষক বা টিউটৰ তেওঁলোকৰ ক্ষেত্ৰতো এই নীতিটোৱে প্ৰৱৰ্তিত হ'ব। ইয়াত কোনো শিথিলতা আমি কৰিব পৰা অৱস্থাত নাই, কাৰণ ই কেন্দ্ৰীয় আইন শিক্ষাৰ অধিকাৰ আইনৰ দ্বাৰা ইউজিচি গাইডলাইনৰ দ্বাৰা এইটো নিয়ন্ত্ৰিত। মাননীয় কিছু বিধায়কে উত্থাপন কৰা এটা প্ৰশ্নৰ মই স্পষ্টীকৰণ দিব বিচাৰো যে হয় আমি এতিয়া স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰা নাই, আমি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন নকৰো, কিন্তু আমি পোষ্ট প্ৰভিন্সিয়েলাইজেশ্যন কৰো। ইয়াৰ কাৰণ এটাই, মই যিটো সংখ্যা দিলো যে 55,000 বিদ্যালয় আমাৰ আছে, সেইকাৰণে আমি নতুনকৈ আৰু বিদ্যালয়ৰ আমি সংখ্যা আমি নবঢ়াওঁ। বেছ স্কুলৰ কনচেপ্ট সৃষ্টি কৰি যিসকলৰ চাকৰি প্ৰভিন্সিয়েলাইজ কৰা হৈছে তেওঁলোকক বেছ স্কুলত দায়িত্ব দিয়া, তেওঁলোকক নিযুক্তি দিয়া। লগতে আমি এই প্ৰভিজনটো আগৰ পৰা আছে এতিয়াও ৰাখিছো
যদি আন্তঃগাঁথনি ভাল সঁচাকৈ যদি এনৰোলমেণ্ট আছে ছাত্ৰ ছাত্ৰী আছে সেইখনক আমি সেলফ বেস স্কুল হিচাপে স্বীকৃতি দি আমি চলাই লৈ যাম গতিকে সেলফ বেস স্কুলৰ ব্যৱস্থাটো থাকিব শিক্ষাৰ অধিকাৰ আইন 2009 চনত পাছ হোৱাৰ পাছত 2010 চনত এনচিটিৰ বিশেষ নটিফিকেশন বাহিৰ হৈছে যে টেট ডিএলএড নহলে কোনো শিক্ষক হ'ব নোৱাৰে আৰু হেহতিয়াকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা ওলাইছে যে টেটটো বাধ্যতামূলক এতেকে আমাৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ জৰিয়তে যিটো নিযুক্তি এই নিযুক্তিত যিসকল কৰ্মৰত শিক্ষক তেওঁলোকৰ টেট নাই ডিএলএড নাই তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিবই নোৱাৰো এতেকে তেওঁলোকক টিউটৰ বুলি এটা শব্দ সৃষ্টি কৰি তেওঁলোকক নিযুক্তি দিয়া হল কন্ডিশন এটা লৈ পেলে আশা এটা লৈ পেলে যে তেওঁলোকে 5 বছৰৰ ভিতৰত এই টেট ডিএলএড আয়ত্ত কৰিব কিন্তু 5 বছৰৰ ভিতৰত তেওঁলোকে টেট ডিএলএড যদি আয়ত্ত নকৰে তেতিয়া হলে তেওঁলোক টিউটৰ হিচাপে থাকি যাব ফিক্স পেড আৰু যদি আয়ত্ত কৰে তেওঁলোকে টিচাৰলৈ তেওঁলোকক উন্নীত কৰা এই বছৰ আমি এটা এমেন্ডমেন্ট আনিছো যে এই 5 বছৰৰ সময়সীমাটো আমি আৰু 2 বছৰৰ কাৰণে বৃদ্ধি কৰি দিছো যিসকল আমাৰ টিউটৰ হৈ আছে তেওঁলোকে যদি 2 বছৰৰ ভিতৰত তেওঁলোকে টেট ডিএলএড আয়ত্ত কৰিব পাৰে আমি তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীত কৰিম আৰু বহু সংখ্যকক ইতিমধ্যে আমি শিক্ষকলৈ আমি উন্নীত কৰিছো মহাবিদ্যালয়ৰ যি প্ৰবক্তা আছে প্ৰবক্তাসকলৰ ক্ষেত্ৰতো ইউজিচিৰ গাইডলাইন মতে তেওঁলোকৰ নেট স্লেট থাকিবই লাগিব আৰু নেট স্লেটটো যদি তেওঁলোকে 5 বছৰৰ ভিতৰত আয়ত্ত কৰে এই প্ৰফেশনাল কোৱালিফিকেশন যদি তেওঁলোকে আয়ত্ত কৰে তেওঁলোকক আমি এসিস্ট্যান্ট প্ৰফেসৰলৈ আমি উন্নীত কৰিম এতেকে এই দফাটো এই বছৰো প্ৰযোজ্য এই সংশোধিত আইনৰ অধীনত যিসকল নতুনকৈ প্ৰভিন্সিয়েলাইজ হ'ব সেই প্ৰভিন্সিয়েলাইজ হোৱা ব্যক্তি বা শিক্ষক বা টিউটৰ তেওঁলোকৰ ক্ষেত্ৰতো এই নীতিটোৱে প্ৰৱৰ্তিত হ'ব ইয়াত কোনো শিথিলতা আমি কৰিব পৰা অৱস্থাত নাই কাৰণ ই কেন্দ্ৰীয় আইন শিক্ষাৰ অধিকাৰ আইনৰ দ্বাৰা ইউজিচি গাইডলাইনৰ দ্বাৰা এটো নিয়ন্ত্ৰিত মাননীয় কিছু বিধায়কে উত্থাপন কৰা এটা প্ৰশ্নৰ মই স্পষ্টীকৰণ দিব বিচাৰো যে হয় আমি এতিয়া স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰা নাই আমি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন নকৰো কিন্তু আমি পোষ্ট প্ৰভিন্সিয়েলাইজেশ্যন ইয়াৰ কাৰণ এটাই মই যেটো সংখ্যা দিলো যে 55,000 বিদ্যালয় আমাৰ আছে হেকাৰণে আমি নতুনকৈ আৰু বিদ্যালয়ৰ আমি সংখ্যা আমি নবঢ়াও বেস স্কুলৰ কনসেপ্ট সৃষ্টি কৰি যিসকলৰ চাকৰি প্ৰভিন্সিয়েলাইজ কৰা হৈছে তেওঁলোকক বেস স্কুলত দায়িত্ব দিয়া তেওঁলোকক নিযুক্তি দিয়া লগতে আমি এই প্ৰভিজনটো আগৰ পৰা আছে এতিয়াও ৰাখিছো যদি আন্তঃগাঁথনি ভাল সঁচাকৈ যদি এনৰোলমেন্ট আছে ছাত্ৰ ছাত্ৰী আছে সেইখনক আমি সেলফ বেস স্কুল হিচাপে স্বীকৃতি দি আমি চলাই লৈ যাম গতিকে সেলফ বেস স্কুলৰ ব্যৱস্থাটো থাকিব